হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বহুত ভাল খবৰ বন্ধুসকল, অৰুণোদয় 3.0 ফৰ্ম আহি গ'ল। যিহেতু আৰম্ভ হৈছে অৰুণোদয় 3 আহি গ'ল অৰুণোদয় ফৰ্ম। আপোনালোকে কেনেকৈ ফিল আপ কৰিব, ক'ত পাব আৰু ক'ত জমা দিব লাগিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। যিহেতু অৰুণোদয় ফৰ্মখন পঞ্চায়তে দিয়া কথা আছে, নিশ্চয় পঞ্চায়তৰ যিখন সভা হ'ব, গ্ৰাম্য সভা, তাত দিয়া হ'ব। আৰু অলৰেডিটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিলে বন্ধুসকল। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি A to Z ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ অৰুণোদয় ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। যিহেতু বন্ধুসকল গ্ৰাম্য সভাত ফৰ্মখন দিয়া হ'ব, আপোনালোকে ফিল আপ নিজে কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব বন্ধুসকল, এইবাৰ যি অৰুণোদয় এপ্লাই হৈছে, নতুনেও কৰিব লাগিব, পুৰণায়ো কৰিব লাগিব। তাৰ কাৰণে আপোনালোকক ইনকম চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। ইনকমৰ প্ৰমাণ লাগিব আপোনালোকক, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থকাসকলেহে এপ্লাই কৰিব পাৰিব, যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তাৰ কাৰণে আপোনালোকে ফৰ্মখন চাই লওক কেনেকৈ ফিল আপ কৰিব। ইয়াত দুটা কথা মনত ৰাখিব, এটাতো প্ৰথমতে লাগিব ৰেচন কাৰ্ড, 2 নম্বৰ ইনকম চাৰ্টিফিকেট। ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেকৈ ফিল আপ কৰিম। এইখন চাওক বন্ধুসকল, ফৰ্ম এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। ইয়াত দেখিছে আপোনালোকে ফৰ্মৰ ফৰ্মেটটো কেনেকুৱা ধৰণত আছে। ইয়াত প্ৰথমতে আপোনালোকৰ পাছপৰ্ট ফটো এখন লাগিব আৰু কালাৰিং ফটো লাগিব। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব আপোনালোকৰ, যিখন এতিয়াৰ হয়, মানে বৰ্তমানৰ ফটো দিব, আগৰ ফটো নিদিব। চাইন এক্ৰছ দ্য ফটো, আপোনালোকে ফটোখনৰ ওপৰত পৰাকৈ চাইনটো কৰি দিব লাগিব। ইয়াত প্ৰথমতে আছে RUN এক্সাষ্টিং বেনিফিচাৰী আণ্ডাৰ অৰুণোদয় স্কিম, য়েছ অৰ ন'। যদি আপোনালোকে আগৰ পৰা পাই আছিলে, যিসকল মানে পুৰণা হয়, আগতে পাই আছিলে, যদি এইখন ফৰ্ম পোৱাগৰাকীয়ে ফিল আপ কৰিছে তেন্তে য়েছ দিব। যদি নতুনকৈ ফিল আপ কৰিছে ন' ঘৰটোত ৰাইট চিন দিব। দেখিছে আপোনালোকে। ইয়াৰ পিছত আছে 2 নম্বৰটো ৰেচন কাৰ্ড নম্বৰ। আপোনালোকৰ যিটো ৰেচন কাৰ্ড নম্বৰ আছে, ৰেচন কাৰ্ড নম্বৰটো ফিল কৰিব 2 নম্বৰ অপশ্যনত। 3 নম্বৰটো ডিষ্ট্ৰিক্টটো লিখিব। 4 নম্বৰ LSC, অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টি কি পৰে সেইটো লিখিব। ইয়াৰ পিছত আছে এপ্লিকেণ্ট ডিটেইলছ। ইয়াত প্ৰথমতে এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, যিটো আপোনালোকৰ ফাৰ্ষ্ট নেম হয় সেইটো দিব। যদি মিডল নেম থাকে মিডল নেম দিব, আৰু লাষ্ট নেমটো একেবাৰে লাষ্টত দিব। দেখিছে আপোনালোকে লাষ্ট নেম যিটো বক্সত আছে তাত দিব। ইয়াৰ পিছত আছে CO অৰ WO অৰ DO, অৰ্থাৎ কেয়াৰ অফ, ৱাইফ অফ আৰু ডাটাৰ অফ, আপোনালোকৰ হাজবেণ্ডৰ নাম লিখিব। ইয়াৰ পিছত জেণ্ডাৰ যিটো দেখিছে মেল ফিমেল আদাৰ্ছ, সেইটো আপোনালোকে চিলেক্ট কৰিব। যিহেতু মহিলাই এপ্লাই কৰিব, ফিমেল অপশ্যনটোত ৰাইট চিন দিব। ইয়াৰ পিছত ডেট অফ বাৰ্থটো ছাইডত টাইপ কৰিব। এইকণটো নিশ্চয় পাৰিব, এইকণ ইজি হয়। ইয়াৰ পিছত আছে এড্ৰেছ ডিটেইলছ, আপোনালোকৰ এড্ৰেছখিনি ইয়াত ফিল কৰিব। ব্লক ULB MSC, যিটো আপোনালোকৰ পৰে সেইটো দিব। যদি ব্লক পৰে ব্লকৰ নাম দিব। তাৰপিছত আছে GP VCDC BDC ৱাৰ্ড, আপোনালোকৰ যিটো পৰে তাত টাইপ কৰিব। GP মানে গাঁও পঞ্চায়ত যদি পৰে আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম লিখিব। যদি ৱাৰ্ডৰ নাম পৰে ৱাৰ্ড লিখিব, যিটো নাম হয় আপোনালোকৰ সেইটো লিখিব। ইয়াৰ পিছত ভিলেজ নেম, আপোনালোকৰ গাঁওখনৰ নামটো লিখিব। তাৰপৰা লোকেলিটি বা লেণ্ডমাৰ্ক, যদি আপোনালোকৰ ওচৰত লেণ্ডমাৰ্ক বা লোকেলিটি হৈ গ'ল, যদি আপোনালোকৰ ওচৰত ধৰক চৰকাৰী কিবা অনুষ্ঠান এটা আছে, ধৰক স্বাস্থ্যকেন্দ্ৰ হওক বা এখন স্কুল হওক, আপোনালোকে সেইটো লেণ্ডমাৰ্কটো মেনশ্যন কৰি দিব। যদি এনেকুৱা কোনো নাই তেন্তে আপোনালোকে ৰাস্তাৰ নামটোকে লিখি দিব। আপোনালোকৰ গাঁওখনৰ যিটো ৰাস্তা হয়, গাঁওখনৰ নাম দি ৰাস্তাৰ নামটো লিখি দিব। ইয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰটো ফিল কৰিব। মোবাইল নম্বৰটো এই বক্সটোত লিখিব, য'ত 91 লিখা আছে তাৰ পাছত। ইয়াৰ পিছত পিনক'ডটো লিখিব ছাইডত। তাৰপিছত আপোনালোকৰ হাউচ নম্বৰ, যদি আপোনালোকৰ ঘৰৰ নম্বৰটো আপোনালোকৰ মনত আছে তেতিয়া লিখি দিব। এইটোতো লিখিবই লাগিব, আপোনালোকে চাই ল'ব। নিজৰ ওচৰত এখন কাগজ আছে নিশ্চয়, বা আপোনালোকে হাউচ নম্বৰটো জানে, হাউচ নম্বৰটো লিখি দিব। তাৰপিছত PS লিখিব, অৰ্থাৎ পুলিচ ষ্টেচন আপোনালোকৰ কি পৰে সেইটো লিখি দিব। ইয়াৰ পিছত এইটো চাব, এইটো মেইন ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট। পিয়ৰিটি হাউচ হোল্ড প্লিজ টিক ৰাইট ইফ এপ্লিকেবল, যদি আপোনালোকৰ ইয়াৰ ভিতৰত কিবা পৰে তেন্তে আপোনালোকে সেই অপশ্যনটোত ৰাইট দিব লাগিব। প্ৰথমে আছে উইড', অৰ্থাৎ বিধৱা যদি হয় এজ 45+, তেন্তে সেইটোত ৰাইট দিব। যদি দিব্যাংগ হয় আপোনালোক, যদি শাৰীৰিকভাৱে অক্ষম হয় তেতিয়া ছেকেণ্ড নম্বৰটোত ৰাইট চিন দিব। ডিভ'ৰ্চ ওমেন এজ 45+, যদি আপোনালোকৰ ডিভ'ৰ্চ হৈছে, অৰ্থাৎ বিবাহ বিচ্ছিন্ন হৈছে, ডিভ'ৰ্চ মানে গম পাইছে আপোনালোকে, তেতিয়া সেই ঘৰটোত ক্লিক দিব, অৰ্থাৎ টিক মাৰ্ক দিব। তাৰপিছত আছে ওমেন AAY বেনিফিচাৰী, যদি আপোনালোকে AAY, অৰ্থাৎ যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডটোত থাকিবই লাগিব, তেতিয়া ওমেন AAY বেনিফিচাৰী যিটো অপশ্যন আছে তাত ৰাইট চিন দিব। ইয়াৰ পিছত আহি গ'ল আনমেৰিড ওমেন, যদি আপোনালোক বিবাহিত নহয় তেতিয়া আপোনালোকে আনমেৰিড ওমেন যিটো অপশ্যন আছে তাত দিব। তাৰ পাছৰ অপশ্যনটো আছে ডিজাৰ্টেড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড অল্ড এজ হোম ইনষ্টিটিউশ্যন, যদি চৰকাৰী ৰেজিষ্ট্ৰেশ্যন ঘৰত আছে বা বৃদ্ধাশ্ৰমত কোনোবা আছে তেন্তে এইটোত ৰাইট চিন দিব। ইয়াৰ পিছত আছে ওমেন হুজ কম্প'চাইড হাউচ হোল্ড ইনকাম লেছ দেন 2 লাখ এনুৱেল, যদি বছৰেকৰ ইনকাম আপোনালোকৰ 2 লাখতকৈ কম। তাৰ পাছত একেবাৰে লাষ্টৰ অপশ্যনটো আছে ডিজাৰ্টেড ওমেন লিভিং অন এলাৰ্মছ, এইটো
মানে যদি আপোনালোকে কোনোবাই খুজি মাগি খাই আছে ধৰক, তেতিয়া একেবাৰে লাষ্ট অপশ্যনটোত ৰাইট চিন দিব। যদি খুজি মাগি যেনে তেনে বসবাস কৰি আছে। ইয়াৰ পিছত আছে আপোনালোকে বেংক ডিটেইলছ ফিল কৰিব লাগিব। ইয়াৰ পিছত 4 নম্বৰ অপশ্যনটো দেখিছে বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেণ্ট। বেংক একাউণ্ট নম্বৰ ফাৰ্ষ্টতে দিব, তাৰপিছত বেংকৰ নামটো দিব, বেংক নেম। ইয়াৰ পিছত বেংক ব্ৰাঞ্চ নেম দিব, IFSC কোড দিব, বেংক পাছ ফ্ৰণ্ট পেজ এটেচ। আপোনালোকে ফ্ৰণ্ট পেজটো যিহেতু জেৰক্স কৰি দিব লাগিব, সেইকাৰণে ইয়েছ অপশ্যনটোত টিক মাৰ্ক দিব। ইয়াত ইয়েছ আৰু নো দুটা আছে। আপোনালোকে যিহেতু বেংক পাছবুকখন ফ্ৰণ্ট পেজটো জেৰক্স কপিৰ লগত গাঁঠি দিব, সেইকাৰণে ইয়েছ অপশ্যনটোত ৰাইট দি দিব। ইয়াৰ পিছত 5 নম্বৰটো, ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ যিটো আছে, আধাৰ কাৰ্ডৰ নম্বৰটো ফিল কৰিব। দেখিছে আপোনালোকে মাই আধাৰ নাম্বাৰ ইজ, সেই ঘৰটোত আধাৰ নম্বৰটো আপোনালোকৰ ফিল কৰিব। ইয়াৰ পিছত মাই ইপিক নাম্বাৰ, তলত আপোনালোকৰ ভোটৰ ID যিটো ইপিক নম্বৰ আছে আপোনালোকে ইপিক নাম্বাৰটো ফিল কৰি দিব, অৰ্থাৎ ভোটৰ কাৰ্ডৰ নাম্বাৰটো। তলত দেখিছে আপোনালোকে এইটো অপশ্যন মাই ইপিক নাম্বাৰ ইজ, তাত আপোনালোকে ফিল কৰি দিব। এইটো দিবই লাগিব দেই, আপোনালোকে দিবই, সেইটো মিছ নকৰিব। তো সেলফ ডিক্লাৰেশ্যন সাইন আছে, যেটা আপোনালোকে ইয়েস বুলি টিক মাৰ্ক দিব। ইয়েস নে নো, সেলফ ডিক্লাৰেশ্যন আপোনালোকে কৰি দিব, যেহেতু ইয়েস ঘৰটোত ৰাইট চিন দিব। এখন দেখিছে সেলফ ডিক্লাৰেশ্যন লাষ্টৰ পেজ হয়, অৰুণোদয় 3.0 সেলফ ডিক্লাৰেশ্যন। ইয়াত আপোনালোকে ফাৰ্ষ্টতে আপোনালোকৰ নামটো লিখিব, এপ্লিকেশ্যন আপোনালোকৰ হাজবেণ্ডৰ নামটো লিখিব, খালী ঘৰটোত এজটো লিখিব, ইয়াৰ ৰেচিডেণ্ট লিখিব, ক'ত ঘৰ হয় আপোনালোকে। ইয়াৰ পিছত তলত আপোনালোকে দেখিছে হেভিং ৰেচন কাৰ্ড নম্বৰ, আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো লিখি দিব। বছ ইমানেই কাম বন্ধুসকল। দেখিছে আপোনালোকে অৰুণোদয় 3.0 যিখন ফৰ্ম, অৰ্থাৎ অৰুণোদয় আঁচনিৰ কাৰণে সম্পূৰ্ণ ফিল আপ কৰা হৈ গ'ল ফৰ্মখন। এনেকৈ আপোনালোকে অৰুণোদয় 3.0 যিহেতু আৰম্ভণি হৈ গৈছে বন্ধুসকল, আপোনালোকক ফৰ্ম দিয়া হ'ব। ভিডিঅ'টো চাই আপোনালোকে ফৰ্মখন এনেকৈ ফিল আপ কৰি ল'ব। গতিকে গম পালে বন্ধুসকল, আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰি ল'ব লাগিব বা কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব। এনেকৈ শুদ্ধকৈ ভিডিঅ'টো চাই ফিল আপ কৰিব। ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল। আৰু কিবা যদি সুধিবলগীয়া হয় বা কিবা কনফিউজ হৈ থাকে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, সেইটো পাহৰি নাযাব। শুদ্ধকৈ ফিল আপ কৰিব, শুদ্ধকৈ ফিল আপ কৰিলেহে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ পইচা লাভ কৰিব পাৰিব। আৰু আগৰ যিসকল আছিলে, যিসকলে আগত পাই আছিলে, সেইসকলেও ফিল আপ কৰিব লাগিব। আৰু ইয়াৰ কাৰণে ৰেচন কাৰ্ড থাকিব লাগিব, ইনকম চাৰ্টিফিকেটো আপোনালোকক লাগিব। ইনকম চাৰ্টিফিকেট লাগিবলৈ হ'লে এটা কথাও আপোনালোকক এইটো কথাও মই কৈ থওঁ, ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন উলিয়াবলৈ হ'লে আপোনালোকে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আনিব লাগিব। গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ নহ'লে আপোনালোকে ইনকম চাৰ্টিফিকেট উলিয়াব নোৱাৰে। সেইকাৰণে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰটো আনি পেলাই ইনকম চাৰ্টিফিকেটখন উলিয়াই ল'ব। গতিকে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিবা সুধিবলগীয়া থাকিলে আকৌ এবাৰ কৈছোঁ, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।